দিবা ন ভেৰি গুড গতিকে কথাটো হৈছে কি মই প্ৰথমতে আদিত্যৰ লগত কি কথা পাতিম সেইটো কিবা অনুভৱ কৰিব পাৰিছা নেকি মই কি প্ৰশ্ন কৰিব পাৰিম তোমালোকৰ বডি ল্যাঙ্গুৱেজ চালে মই শিক্ষক যেহেতু মই প্ৰায় ছাত্ৰ ছাত্ৰীবিলাকৰ বডি ল্যাঙ্গুৱেজটো মই প্ৰায়ে চাওঁ বডি ল্যাঙ্গুৱেজটো চাই পেলাই গম পাওঁ যে তেওঁলোকক মই কিবা দিব বিচাৰিলে সিহঁতে ল'ব পাৰিবনে নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে মুখত এনেকৈ দি আছা তেওঁলোকে গম পোৱা যে অকণমান ভাগৰুৱা হৈ আছে যিসকলে কান্ধা দুখন অকণমান হালি আছে গম পোৱা যায় অকণমান দুৰ্বল অনুভৱ কৰি আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ ভৰি দুখন অকণমান মোৰ ফালে নাথাকি অকণমান বেলেগ দিশত আছে তেওঁলোকৰো গম পোৱা যায় যে তেওঁলোকৰ মনোযোগটো অকণমান বেলেগ দিশত আছে সাইকোলজিৰ ভাষাত যেতিয়া ছাত্ৰ বা কেইজন মানুহে যদি কথা পাতি থাকে তেওঁৰ ভৰি দুখন যিজন ব্যক্তিৰ প্ৰতি থাকে সাপোজ মই এনেকৈ পাঁচজন মানুহৰ লগত কথা পাতি আছো বা মই পাঁচজন তোমাৰ ছাত্ৰ বা ছাত্ৰীৰ লগত কথা পাতি আছো কোনোবা এজন ছাত্ৰ বা ছাত্ৰী মোৰ অকণমান মানে কি অকণমান ধৰা অকণমান বেছি ভাল পঢ়া পাতি তাৰ প্ৰতি সাধাৰণতে কি হৈ যায় ভৰিখন অকণমান ঘূৰি যায় আৰু যেতিয়া এনেকৈ ঘূৰি যায় তেতিয়া যিসকল সাইকোলজি জানে তেওঁলোকে গম পায় কিন্তু যে সেইজন ব্যক্তিৰ ইণ্টাৰেষ্টটো কাৰ ওপৰত বেছি সেইজন পাৰ্টিকুলাৰ মানুহৰ ওপৰতে বেছি তোমাৰ গতিকে মই এই সাইকোলজিটো প্ৰায় চাওঁ ছাত্ৰ ছাত্ৰীবিলাকক সাইকোলজি মানেনো কি তোমালোকে জানানে সাধাৰণতে এটা কথা কোৱা হয় যে তেওঁ সাইকোলজি জানে সাইকোলজি মানে কি হয় প্ৰকৃতাৰ্থত সাইকোলজি ইজ এ সায়েন্স It is the scientific study of human behavior. I repeat, psychology means the scientific study of human behavior. Suppose এনেকুৱা হ'ল যে তোমাৰ আজি ধৰা পেট অকণমান বেয়া তোমাক আজি মই মাংস ভাত খাবৰ কাৰণে দিলো তুমি খাব পাৰিবানে নোৱাৰা ঠিক তেনেকুৱাকৈ তোমাৰ আজি মনটো বেয়া লাগি আছে আৰু সেইখিনি সময়ত মই বহুত ভাল ভাল কথা ক'বলৈ কাৰণে আৰম্ভ কৰিব ধৰিছো তেতিয়াহলে তোমালোকে ল'ব পাৰিবা জানো তোমালোকে ল'ব নোৱাৰিবা আৰু অন্য হাতে কি হ'ব মই যেতিয়া দি থাকি মই নিজেও ফ্ৰাষ্ট্ৰেটেড হৈ যাম যে ছাত্ৰ ছাত্ৰীসকলে মোৰ কথাবিলাক এই কৌতুকটোৰ নিচিনা হৈছে ইফালে সোমাইছে আনফালে ওলাই গৈছে ব্ৰেইনটো মোৰ সন্মুখত আছে কিন্তু মাইণ্ডটো কিন্তু মোৰ সন্মুখত বা তাৰ লগত নাই তেতিয়াহলে কি হ'ব যে যিটো টিচিং লাৰ্নিঙৰ মাজত যিটো এটা ব্ৰেক এটা ব্ৰিজ হ'ব সেই ব্ৰেকটোৰ ফলত কি হৈ যাব দুয়োজনে ফ্ৰাষ্ট্ৰেটেড হোৱা যাব গতিকে এই ব্ৰিজটো যদি নোহোৱা কৰিব লাগে তাৰ কাৰণে তোমালোকে ভাল অভ্যাস গঠন কৰিবৰ কাৰণে চেষ্টা কৰিবা মানুহক কোৱা হয় যে মটিভেশ্যনৰ প্ৰয়োজন হয় মই আজ ধৰা নেলছন মেণ্ডেলে পঢ়ি ভাল লাগিলে মটিভেটেড হলা এসপ্তাহ মটিভেটেড হৈ থাকিব পাৰিবা একৰ্ডিং টু সায়েন্স বাট আফটাৰ 1 week you will lose interest on the particular person about his ideologies about his life so on and so forth গতিকে কথাটো যিটো অভ্যাস থাকে এই অভ্যাসটো কিন্তু তেনেকুৱা ধৰণৰ ব্ৰেক এটা নহয় কিন্তু ভাল অভ্যাস গঠন কৰিবৰ কাৰণে প্ৰয়োজন হয় 66 ডেছৰ প্ৰয়োজন হয় সাধাৰণতে কিমান দিনৰ প্ৰয়োজন হয় 66 ডেছৰ প্ৰয়োজন হয় এতিয়া যদি মই আহো প্ৰশ্নটো লৈকে যে তোমাক যদি কোৱা হয় যে প্ৰশ্নটো অকমান পিছত কৰিম যে সন্মানীয় ভগিল ডাঙৰীয়াৰ কথা এটা লৈকে মনত পৰিছে তেওঁ কৈছিলে যে প্ৰথমতে যে আমি জীৱনৰ এটা লক্ষ্য ল'ব লাগে যাতে আমি টকা পইচাও ইনকাম কৰিব এসময়ত পাৰো তোমাক মই দুটা প্ৰশ্ন কৰিছো প্ৰথমতে তোমাক যদি আজি কোৱা হয় যে 10 টকাৰ ভ্যালু আছে নে নাই তুমি কি ক'বা কিমান ভ্যালু আছে 10 টকাৰে তুমি কি কিনিব পাৰিবা সাপোজ দুৰ্গা পূজা আহিলে ন আমাৰ ইয়াতে দুৰ্গা পূজা হয় কাকপথা দুৰ্গা পূজাৰ দিনাখন যেতিয়া তুমি দুৰ্গা পূজা চাব যাবা সেইদিনাখন তোমাৰ দেউতা বা মায়ে তোমাক 10 টকা এখন দিলে দি পেলাই ক'লে যা এনজয় কৰ কেনে লাগিব ভাল লাগিব ঠিক আছে নিজৰ নিজৰ ভাষাত ভাবি চাবা কিন্তু কথাটো হ'ল এনেকুৱা অনুভৱ হয় যে 10 টকা দিছে 10 টকাৰ কি হ'ব হয় না এনেকুৱা হয় গতিকে কথাটো হৈছে কি এতিয়া মই দ্বিতীয় প্ৰশ্নটোলৈকে আহিছো 10 টকা যদি তোমালোকক সৎ পথেৰে ইনকাম কৰিব দিয়া হয় কেনেকৈ ইনকাম কৰিবা সৎ পথেৰে আজিৰ ডেটত তোমাৰ নাম কি মই তাক 3 নম্বৰ প্ৰশ্নটো সুধিলো 3 নম্বৰ প্ৰশ্নটো আছিল যে তোমাৰ নাম কি হি ইমিডিয়েটলি উত্তৰটো দিছে যে মোৰ নাম আদিত্য মৰাণ কিন্তু তাক মই প্ৰশ্ন সুধিছো এই বুলি যে তোমাক 10 টকা সৎ পথেৰে ইনকাম কৰিব দিলে তুমি আজি ডেটত কেনেকৈ ইনকাম কৰিবা তাৰ উত্তৰটো দিয়াৰ কাৰণে কিন্তু তাৰ বুলি নহয় প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰে কিন্তু কি হয় বহুত সময় লাগে এটা স্পন্টেনিয়াছলি ওলাই নাহে বহুত চিন্তা কৰিব লগা হয় সৎ পথে দেউতাৰ পৰা পইচাটো লৈ অনাটো একো টান কথা নহয় কিন্তু সৎ পথেৰে ইনকাম কৰাটো কিন্তু যথেষ্ট কঠিন কাম
গতিকে তোমালোকক মই এইটো কথাও মই বুজাব বিচাৰিছো যে টকাৰ ভ্যালু তোমালোকে জানিবৰ কাৰণে চেষ্টা কৰিবা আৰু ফাইনান্সিয়ালি ইন্ডিপেন্ডেন্ট হোৱাৰ কাৰণে ভৱিষ্যতে চেষ্টা কৰিবা কিন্তু ফাইনান্সিয়াল লিটাৰেচিৰ ওপৰতো তোমালোকে গুৰুত্ব দিবা মানুহে কয় যে টকাৰে সকলো কিনিব নোৱাৰে মই একেবাৰে মানিলো একেবাৰে ধ্ৰুৱ সত্য কথা কিন্তু আকৌ এটা ধ্ৰুৱ সত্য কথা হৈছে যে মানুহৰ জীৱনৰ 90% দুখ কিন্তু টকাৰ অভাৱতেই আহে গতিকে টকা ইনকাম কৰিব লাগিব ইন ফিউচাৰ আৰু সৎ পথেৰে টকা ইনকাম কৰিব লাগিব কিন্তু ইনকামৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীক মই ইমান বছৰে শিক্ষকতা কৰিছো বহুত ঠাইত শিক্ষকতা কৰিছো নৱোদয় বিদ্যালয়ত কাম কৰিছো কেন্দ্ৰীয় বিদ্যালয়ত কাম কৰিছো আৰ্মি পাব্লিক স্কুলত কাম কৰিছো এখন ব্যক্তিগত ইউনিভাৰ্চিটি ইউএছটিএমতো কাম কৰিছো গতিকে বহুত ঠাইত মই কাম কৰি আহি পেলাই কাকপথাৰত মই ইয়াতে চাকৰি পাইছো গতিকে মই এটা কথা অনুমান কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে যে ইনকাম কেনেকৈ কৰিব লাগে সেইটো তেওঁলোকে অকণমান পিছত হলেও জানে কিন্তু ইনভেষ্ট কৰিবৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰীসকলে নাজানে গতিকে মই তোমালোকক আজি এইটো মঞ্চৰ পৰাই মই তোমালোকক দায়িত্ব এটা দিছো যে ইনভেষ্টমেন্টৰ টিপছ বিলাকো তোমালোকে ইন্টাৰনেটৰ জৰিয়তে লবৰ কাৰণে চেষ্টা কৰিবা টকা ইনকাম কৰিলেই নহব টকাটো আমি ইনভেষ্ট কৰিব লাগিব আৰু ইনভেষ্টমেন্টৰ কাৰণে শেয়াৰ মাৰ্কেট আছে মিউচুৱেল ফাণ্ডো আছে গতিকে কথাটো হৈছে জ্ঞানৰ এনেকুৱা কোনো ধৰণৰ লিমিট নাই যে মই মোৰ 35 বছৰৰ হলেহে মই এইখিনি কথা শিকিম আজি এইটো কথা নিশিকো তেনেকুৱা ধৰণৰ কোনো কিন্তু কথা নাই তোমাৰ যেতিয়াই পাৰা জ্ঞান লোৱা জীৱনত আমি পঢ়িব এই কাৰণে লাগে যে আমি জ্ঞান লাভৰ কাৰণে আমি পঢ়িব লাগে গতিকে ই থিয় হৈ আছে কি ভাবিছে তুমি এটা কথা অনুভৱ কৰি আছা নেকি যে ছাৰে মোৰ কিবা ভুল ধৰিব পাৰে গতিকে মই এনেকৈ থাকিম যাতে ছাৰে মোৰ একো ভুল ধৰিব নোৱাৰে তো সেনেকৈ ভাবি আছা নেকি হয়নে গতিকে মোৰ কথাটো শুদ্ধ হ'লনে তোমালোকে গতিকে তাৰ বডি লেংগুৱেজটো চাই মই গম পাই গৈছো যে সি অকণমান তেনেকুৱা ধৰণৰ ভাবি আছে আৰু তোমালোকেও সেই সাইকোলজিটো অধ্যয়ন কৰাৰ কাৰণে চেষ্টা অকণমান কৰিবা কাৰণ কি মানুহৰ ৰিলেশ্যনশ্বিপ বিলাক মেইনটেইন কৰাৰ ক্ষেত্ৰতো এই সাইকোলজি বিলাকে আমাক যথেষ্টখিনি আমাক সহায় কৰে গতিকে ই যিহেতু এনেকৈ ভাবি আছে গতিকে ই আকৌ এটা কথা ভাবিও আছে যে মোক অকণমান যাব দিলে অকণমান ভালো আছিলে নেকি মই অকণমান লাজো পাই আছো গতিকে তাক মই প্ৰশ্নটো বাৰু মই এতিয়াই কৰি দিলোঁ যে তোমাক যদি কোৱা হয় যে দুটাৰ মাজত এটা চুজ কৰিবা এটা হৈছে অভ্যাস আনটো হৈছে মটিভেশ্যন তুমি কোনটো চুজ কৰিবা অভ্যাসটো চুজ কৰিবা ভেৰি গুড ভেৰি নাইচ তাৰ আদিত্যৰ কাৰণে এটা জোৰকে হাত চাপৰি বজাই দিয়া গতিকে খুব ভাল লাগিছে কাকপথাৰ জাতীয় বিদ্যালয়ত আহি যে ছাত্ৰ ছাত্ৰীসকল এক্টিভ বুলি প্ৰমাণিত হৈছে খুব ভাল লাগিছে মোৰ সেই গানটোৰ সমবেত সংগীতৰ লাইনকেইটা একেবাৰে ইয়াতে সংলগ্ন হৈছে যে মন্দিৰ মই যেতিয়া কথা পাতি আছো তোমালোকে একেবাৰে সাইলেন্টলি আছা আৰু যেতিয়া তোমালোকক ৰেসপন্ড কৰিব কোৱা হৈছে তেতিয়া তোমালোকে হাত চাপৰি ৰেসপন্ড কৰিছা অতিকৈ ভাল লাগিছে ধন্যবাদ গতিকে সুন্দৰভাৱে কৈছে যে অভ্যাসটো আমাক লাগিব অভ্যাসটো এই কাৰণে লাগিব যে যদি আমাৰ ভাল অভ্যাস নাথাকে কোনোবাই মোটিভেশ্যন দি গ'ল জ্ঞান দি গ'ল তেতিয়া আমাৰ কি হৈ যায় সেইটো কন্টিনিউ টু মেইনটেইন কৰাতে যথেষ্ট অসুবিধা এটা পৰিণত হয় মই এখন কিতাপ পঢ়িছিলো জৰ্ডান পিটাৰছনৰ 12 ৰুলছ ফৰ লাইফ তাত এটা কথা কৈছিলে যে পিতৃ মাতৃসকলে নিজৰ ল'ৰা ছোৱালী বিলাকক বহুত কথা শিকাব লাগে কিন্তু যদি এটা বস্তু শিকাব লগা হয় সেইটো বিশেষ গুৰুত্বপূৰ্ণ কথাটো হৈছে ডিসিপ্লিনটো শিকাব লাগে বুলি কোৱা হয় আৰু ডিসিপ্লিনটো মেইনটেইন কৰাৰ কাৰণে আমাৰ ভাল অভ্যাস কৰিবই লাগিব মোৰ ল'ৰাজন 8 বছৰ বয়সীয়া হি আৰু তাক মই এটা কথা সদায় কওঁ যে যাতে কি যাতে জীৱনৰ ডিসিপ্লিনটো মেইনটেইন কৰে জীৱনত ভাল ব্যক্তি হোক আৰু লগতে ডিসিপ্লিনটো মেইনটেইন কৰাৰ ওপৰত মই সদায় ভাবো আৰু মই সদায় এটা কথা কওঁ ইনডিসিপ্লিন শুড নেভাৰ বি এনকাৰেজড আৰু গতিকে কথাটো হৈছে কি ডিসিপ্লিনটো মেইনটেইন কৰাৰ কাৰণে কিন্তু কি লাগিব ভাল অভ্যাস লাগিব ভেৰি গুড তাৰ পিছতে আকৌ এটা কথা পাতোঁ কথাহে পাতি আছো দেই না তুমি একদম নৰ্মেল হৈ থাকা মই জ্ঞান দিয়াৰ কাৰণে অহা নাই কাৰণ মই এটা কথা কৈছো যে কাকপথাৰ জাতীয় বিদ্যালয়ৰ ৰিজাল্ট পাতি খুব সুন্দৰ আৰু তাৰ কাৰণে গোটেইখিনি শ্ৰেয় যায় এই বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ইয়াৰ শিক্ষাগুৰুসকলৰ কাৰণে গতিকে মই জ্ঞান দিবৰ কাৰণে অহা নাই মই আহিছো কিহৰ কাৰণে তোমালোকৰ লগত কথা পতাৰ কাৰণে গতিকে মই তোমাক আৰু এটা প্ৰশ্ন কৰিম প্ৰশ্নটো কৰিলো নেকি মই এতিয়ালৈকে কৰা নাই তেতিয়ালৈ কৰিম তুমি অকণমান থাকা তেতিয়াহ'লে তাৰ পিছতে আকৌ আহিছো এটা কথালৈকে যে তোমালোকে পমোডোৰো টেকনিকটো কেতিয়াবা শুনিছা নেকি পমোডোৰো টেকনিক শুনা নাই ন আচ্ছা সেইটোলৈকে আহিম তাৰ আগতে মই প্ৰশ্নটোলৈকে ইয়াক কৰি থওঁ সেইটো হৈছে যে তোমাক যদি 1% ভাল হ'বৰ কাৰণে ডেইলি কোৱা হয় তুমি কেনেকৈ ভাল হ'বা তোমাক কোৱা হৈছে যে তুমি ডেইলি 1% কে ভাল হ'বা
তুমি এটা অভ্যাস গঠন কৰিবা যে 1% কৈ ভাল হ'ব মই আগতে কৈছো মানুহে তুলনাও কৰিব নালাগে বেলেগৰ লগত কাৰণ আমাৰ মানুহৰ পাঁচটা আঙুলি সমান নহয় মই যেতিয়া মানে অসমৰ ভিতৰত দ্বিতীয় হৈছিল তেতিয়া মোতকে ওপৰত আছিল 4 নম্বৰ পাই পেলাই এজনী ছোৱালী মানে টপাৰ হৈছিল তেতিয়া সময়ত মোক আকৌ এজনে অভিনন্দনো দিছে অভিনন্দন জনোৱাৰ লগতে এইটো কটাক্ষয় আছিল নে সিধা সিধিকে মোক প্ৰশংসা কৰিছিল নে মোক আগবাঢ়ি যাবৰ কাৰণে কৈছিল মই এতিয়াও বুজি নাপাওঁ তেওঁ কৈছিল তেওঁ 4 নম্বৰ বেছি পালে তুমিও কিয় 4 নম্বৰ বেছি নাপালা মোক তেনেকেও কৈছিল হা গতিকে কথাটো হৈছে কি মই তেতিয়া কিন্তু মোৰ মায়ে বা মোৰ দেউতাই এটা কথাই কৈছিল যে মানুহৰ পাঁচটা আঙুলি সমান নহয় মানুহৰ অভিজ্ঞতা একে সমান নহয় কেতিয়াবা মানুহৰ অকণমান এইটো হ'ব পাৰে গতিকে তুলনা কৰিব নালাগে তুলনা যদি কৰিব লাগে কাৰ লগত তুলনা কৰিবা নিজে নিজৰ লগত তুলনা কৰিবা যোৱাকালিতকৈ মই যদি অকণমান ভাল হ'ব পাৰিছো দেন ইউ শুড বি হ্যাপি যোৱা বছৰতকৈ যদি মই এইবাৰ অকণমান বেছি ভাল হ'ব পাৰিছো তেতিয়া হ'লে মই অকণমান বেছি হ্যাপি গতিকে আমি যদি নিজে নিজৰ লগত তুলনা কৰো তেতিয়া হ'লে আমি কি মেইনটেইন কৰিব পাৰিম হ্যাপিনেছটো মেইনটেইন কৰিব পাৰিম আৰু ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক কওঁ যে মানুহে সুখী হোৱাৰ কাৰণে সদায় চেষ্টা এটা কৰিব লাগে পুনৰ প্ৰশ্নটোলৈকে আহিছো যে 1% ভাল হ'ব কোৱা হ'ল কেনেকৈ ভাল হ'ব কি কৰিবা ভেৰি গুড কৰিব লাগিব হয় কি কৰিম আমি কি কৰিবা তুমি বেছিকে কৰিবা কোনটো কাম কৰিবা এটা কাম কোৱা বহুত সুন্দৰকৈ উত্তৰ দিছা সেই কামটো কি হ'ব যেটো কাম তুমি 1% ভাল কৰিবা অকণমান বেছিকে পঢ়িবা ভেৰি গুড আৰু লগতে যোৱাকালি তুমি ৰাতিপুৱা কেই বজাত উঠিছিলা 5 বজাত উঠিছিলা তাৰপিছত আজি কেই বজাত উঠিছা 5 বজাত উঠিছা ভেৰি গুড তুমি ডিসিপ্লিনটো মেইনটেইন কৰিছা তুমি যেতিয়া ইয়াতে প্ৰথমতে আহিছা আজি সেইখিনি সময়ত তোমাৰ ব্ৰেইন আৰু মাইন্ড দুয়োটা তোমাৰ লগতে আছিল পুৰা ফোকাস হৈ আছিল ওকে ফ্ৰী টু ফোকাস হৈ আছিল ন ভেৰি গুড গতিকে কথাটো হৈছে কি এই সুন্দৰভাৱে উত্তৰ দিছে তাকো মই ধন্যবাদ জ্ঞাপন কৰিছো আদিত্য মৰাণ ভেৰি গুড মে গড ব্লেছ ইউ মেছ ইট থ্যাংক ইউ গতিকে আদিত্যই কথাটো কৈছে যে কি কেনেকৈ ভাল হ'ব পাৰিব যে যোৱাকালি যিটো কাম কৰিছে সেইটো আজি অকণমান বেছি ভালকৈ কৰাৰ কাৰণে চেষ্টা এটা কৰিব গতিকে তোমালোকে কি কৰিবা বেলেগৰ লগত তুলনা নকৰি নিজে নিজৰ লগত তুলনা কৰিবা যিসকলে তোমাৰ মেট্ৰিক পাছ কৰিছা ভাবিছা 80% পাইছা বা 92% পাইছা ভেৰি গুড ৱেল এণ্ড গুড so far so good but there are plenty of scope for improvement তোমালোকে এইটো কথা ভাবিবা যে মোতকৈ ওপৰত থাকক কোনোবা বা মোৰ পিছতে থাকক that doesn't matter but I will improve myself নিজে নিজক ইমপ্ৰুভ কৰিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা যিসকলে মেট্ৰিকত সাপোজ ধৰা 45% পালা তেওঁলোকে ভাবিবা যে মই হায়াৰ সেকেন্ডাৰীত মই ইয়াতকৈ বেছি ভাল ফলাফল দিয়াৰ কাৰণে চেষ্টা কৰিম বেলেগৰ লগত কিন্তু তুলনা নকৰো আৰু পঢ়িব মন নাথাকিলে তোমালোকে কি কৰিবা পঢ়িবা কোনটো পঢ়িবা যেটো ভাল লগা বিষয় হয় এতিয়া যিসকলে সায়েন্সত লবা তেওঁলোকে তোমাৰ কেমিষ্ট্ৰি পঢ়িবা বটানী পঢ়িবা জুলজি পঢ়িবা ম্যাথছ তো থাকিব তোমালোকৰ অৱশ্যে নিজে চয়েস কৰি ল'ব পাৰিবা ম্যাথছ লোৱা নলোৱা ইত্যাদি গতিকে যেটো বিষয় তোমালোকৰ ভাল লাগে সেইটো কি সময়ত পঢ়িবা জানানে মোৰ এটা ভাষা আছে সেইটো কওঁ মই এনেকে যে যেতিয়া মানুহৰ মনটো ৰিঙা লাগি থাকে উকা লাগি থাকে তেতিয়া কি কৰিব লাগে পঢ়ি ভাল লগা বিষয়টো পঢ়িব লাগে আৰু তেতিয়া মনটো ভাল লাগে এই ভাল লগাটো মই অকণমান অলপ বেলেগকে কওঁ কোনেও নিজে ল'ব নালাগে নিজৰ অৰ্থত মই এটা মানুহৰ নাম নহয় শব্দৰে কওঁ সেইটো হৈছে ৰঞ্জিত লাগি যায় বুলি কওঁ মোক ক্ষমা কৰিব কাৰোবাৰ নাম যদি ইয়াতে তেনেকুৱা আছে বুলি গতিকে মই তোমালোকৰ আনন্দৰ কাৰণেহে কথাটো কৈছো গতিকে তোমালোকৰ মনটো তেতিয়া ভাল লাগিব যেতিয়া তোমালোকে পঢ়ি ভাল লগা বিষয়টো পঢ়া আৰু তেনেকুৱা ধৰণতে জীৱনত আগবাঢ়ি যাবা মই তোমালোকক কৈছো শাহৰুখ খান হ'ব পৰা যদি তোমালোকৰ কোৱালিটি আছে তুমি উসেইন বল হ'বৰ কাৰণে কিয় চেষ্টা কৰা ধৰিব পাৰিছা কথাটো প্ৰস্তুতি পৰাখৰৰ নিচিনা যদি অভিনয় কৰিব পাৰা তোমালোকে তেতিয়া হ'লে তোমালোকে সন্মানীয় ৰুবুল মাউতৰ নিচিনা হোৱাৰ কাৰণে তোমালোকে চেষ্টা কৰিব নালাগে তেতিয়া এটা সম্পূৰ্ণ মিছমেচ এটা হৈ যাব আৰু এইখিনি ক্ষেত্ৰত তোমালোকক এটা দায়িত্ব অৰ্পণ কৰিছো আজি ৰাতি যেতিয়া ঘৰ গৈ পাবা বা আজি ইয়াৰ পৰা গৈ পেলাই যেতিয়া ঘৰ পাবা তেতিয়া এটা এনালাইসিস কৰিবা আৰু সেই এনালাইসিসটো কোৱা হয় SWOT এনালাইসিস SWOT S
stands for your strength, W stands for your weakness, O stands for opportunity, and T stands for threat. আৰু এইটো SWOT to SWOC বুলিও কোৱা হয়। C মানে হৈছে চ্যালেঞ্জ। তোমালোকে চাৰিওফালে এনেকৈ লিখিবা এখন পেজত তোমালোকৰ নিজৰ ষ্ট্ৰেংথ কেইটা লিখিবা যে তোমাৰ শক্তি ক'ত আছে। তোমালোকৰ নিজৰ উইকনেছ কেইটাও লিখিবা যে তোমাৰ ক'ত উইক, ক'ত দুৰ্বল। আৰু O means opportunity। তোমাৰ যেতিয়া এটা opportunity আহে সেই অপৰচুনিটিটো তুমি ভালকে ব্যৱহাৰ কৰিব পাৰিছানে নাই নিজকে তোমালোকে এবাৰ প্ৰশ্ন কৰিবা। মানুহৰ জীৱনত বহুত চ্যালেঞ্জ থাকিব। এই চ্যালেঞ্জবিলাক আহিলে তুমি মানসিকভাৱে ভাঙি পৰা নেকি এই কথাটো নিজক প্ৰশ্ন কৰি লৈ যদি সমস্যাটো আছে তেতিয়াহ'লে সমাধান কৰিবৰ কাৰণে তোমালোকে নিজে চেষ্টা কৰিব লাগিব। জন্ম আমি অকলেই হৈছো, এজনকেই হৈছো, আমি অকলেই হৈছো। গতিকে আমি জীৱনৰ যিবিলাক সমস্যা থাকিব সেইটো আমি প্ৰথমতে নিজে সলভ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এটা প্ৰিন্সিপল আছে যে হেল্প ইয়োৰসেল্ফ ফাৰ্ষ্ট। আমি নিজে নিজক প্ৰথমতে সহায় কৰিব লাগিব। হেল্পিং ওৱানসেল্ফ ফাৰ্ষ্ট ডাজন্ট মিন ইউ আৰ সেলফিশ, ৰাইট? হেল্প ইয়োৰসেল্ফ ফাৰ্ষ্ট। আৰু ইংলিছত এষাৰ কথা আছে যে লিভ ফৰ ইয়োৰসেল্ফ এণ্ড ডাই ফৰ আদাৰ্ছ। যেতিয়া তুমি নিজক হেল্প কৰিব পাৰিবা তেতিয়াহে তুমি বেলেগক সহায় কৰিব পাৰিবা। ভূপেন হাজৰিকাৰ এটা গান আছে, তোমালোকৰ মনত আছে নিশ্চয়, যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। গতিকে মানুহে ভাবিব লাগিব বেলেগৰ কাৰণে, কিন্তু তাৰ কাৰণে কিন্তু নিজে প্ৰথমতে নিজক হেল্প কৰিব লাগিব। আৰু ইংলিছত কথা এষাৰ আছে, গড হেল্পছ দোজ হু হেল্প দেমছেলভছ। নিজে নিজক প্ৰথমতে সহায় কৰিবা তেতিয়াহে তোমালোকে জগতখনক সহায় কৰিব পাৰিবা। তেতিয়াহে কাকপথাৰ অঞ্চলটো আগবাঢ়ি যাব। আৰু তেতিয়াহে কাকপথাৰ অঞ্চলক মানুহে কোনেও ক'ব নোৱাৰে যে কাকপথাৰ ল'ৰা ছোৱালীবিলাক ইংলিছত দুৰ্বল বুলি কোনেও ক'ব নোৱাৰে। গতিকে তোমালোকক মই আজি অনুৰোধ জনাইছো, ইংলিছত তোমালোকে দুই এষাৰ হ'লেও কথা কোৱাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। আৰু ইংৰাজী নিউজ চেনেল ইত্যাদিবিলাকো তোমালোকে শুনাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আকৌ বহুত সময় তোমালোকৰ নলওঁ, বহুত দীঘলীয়াকৈ ক'লোঁ চাগে। গতিকে পুনৰবাৰ মই বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে সন্মানীয় ভোগিল নেওগ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতে মোক নিমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলৰ লগত দুই এষাৰ কথা কোৱাৰ সুবিধা প্ৰদান কৰাৰ কাৰণে। আৰু শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰ অলপ সালসলনি কৰিয়েই কওঁ, বাজক দবা, বাজক ঘণ্টা, বাজক মৃদং খোল, কাকপথাৰ জাতীয় বিদ্যালয় আকৌ উন্নতিৰ পথত, জয় আই অসম বল। ধন্যবাদ, নমস্কাৰ।